হয়, সৃষ্টি এক সমন্বয়ৰ যাত্ৰা মাজুলীৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি আমাৰ বহাগী উৎসৱ 2025 আয়োজন হৈছে। আজি প্ৰথমটো দিন। আজি প্ৰথম দিনা পুৱা গছপুলি ৰোপণৰ কাৰ্যসূচী হোৱাৰ পাছতেই আমাৰ অঞ্চলটোৰ বিভিন্ন গাঁৱৰ প্ৰায় 20খনৰো অধিক গাঁৱৰ পৰা অহা 500ৰো অধিক নাচনীয়ে আজি মুকলি বিহু প্ৰদৰ্শন কৰে আৰু মুকলি বিহুৰ প্ৰদৰ্শনৰ জৰিয়তে আজি এই দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ হৈছে। ইয়াৰ পাছতে আমাৰ সৰু বিহুৱতী প্ৰতিযোগিতা আৰম্ভ হ'ব, বৰ বিহুৱতী প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু কালিলৈ দিনটোত জেং বিহু প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু তাৰ সমান্তৰালকৈ কালিলৈ যিহেতু শেষৰটো দিন, নিশাৰ ভাগত ৰাজ্যখনৰ জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰাৰ জৰিয়তে সংগীতানুষ্ঠানৰ আয়োজন হৈছে। আমি আশা কৰিম মাজুলীৰ বিভিন্ন স্থানৰ প্ৰতিজন লোকেই আহক, আমাক সহযোগ কৰক আৰু সৃষ্টিক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰতিজন লোকৰে, প্ৰতিজন মাজুলীবাসীৰে সহায় সহযোগিতা অনাগত দিনতো আমি কামনা কৰিম। সমন্বয় যাত্ৰা মাজুলী অসমৰ উদ্যোগত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বহাগী উৎসৱ 2025 আয়োজন কৰা হৈছে। উজনি মাজুলী নামেৰে পৰিচিত আমাৰ এই অঞ্চলত প্ৰতিদৰে এই বৃহত্তৰ অঞ্চলৰ প্ৰায় 200 যুৱক যুৱতীৰ দ্বাৰা সংগঠিত এক ৰূপ হৈছে সৃষ্টিৰে সমন্বয় যাত্ৰা মাজুলী অসম। বৰ্তমান সৃষ্টিৰে সমন্বয় যাত্ৰা মাজুলী অসম এক স্বেচ্ছাসেৱী সংগঠনলৈ পৰিণত হৈছে, এটা NGOলৈ ইতিমধ্যে কনভাৰ্ট হৈছে। আজি আমাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আপোনালোকে দেখিলে যে আমি ইয়াতে আজি প্ৰায় 15 দিনৰ আগতে বিহু আখৰা 7দিনীয়া বিহু আখৰা আয়োজন কৰিছিলোঁ। এই 7দিনীয়া বিহু আখৰাত আমাৰ বিহুৱতীসকলক পৰম্পৰাগত যাতে ভাৱে যি আমাৰ বিহু শৈলী আছে তাক যাতে আমি শিক্ষা দিয়াব পাৰোঁ, তাৰ আমি এক ক্ষুদ্ৰ প্ৰয়াস কৰিছিলোঁ। আৰু সেই মৰ্মে আজি আপোনালোকে দেখিছে যে প্ৰায় 500 বিহুৱতীৰ দ্বাৰা শুভ উদ্বোধন হৈছে আজি আমাৰ এই বিহুস্থলী। গতিকে মই সমূহ মাজুলীবাসী আৰু অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, সকলোৰে সহায় সহযোগিতা দিহা পৰামৰ্শ বিচাৰিছোঁ। আমাৰ যাতে এই অনুষ্ঠান সাফল্যমণ্ডিত হয় তাৰ বাবে সকলোৱে গঠনমূলক পৰামৰ্শই আমাৰ যাতে ইয়াতে সহযোগিতা আগবঢ়ায় তাৰ বাবে সকলোৰে ওচৰতে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।